আকৌ বিতৰ্কত বিধায়ক আমিনুল ইছলাম। শিক্ষা বিভাগৰ নিৰ্দেশনাক বিৰোধিতা আমিনুলৰ। বন্দে মাতৰমক অপমান আমিনুলৰ। কিয় দেশপ্ৰেমমূলক গীতৰ বিৰোধিতা AIUDF বিধায়কৰ। ৰাজ্যৰ ৰাজনীতিৰ বিতৰ্কৰ অন্য নাম বিধায়ক আমিনুল ইছলাম। বিতৰ্ক আৰু আমিনুল যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কেতিয়াবা যদি চৰকাৰী নীতি বিৰোধিতা কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল কৰে, কেতিয়াবা আকৌ দেশ বিৰোধী মন্তব্য দি ৰঙাঘৰৰ আলহী হয় আমিনুল ইছলাম। এইবাৰ শিক্ষা বিভাগৰ এটা নিৰ্দেশনাক বিৰোধিতা কৰি আন এক বিতৰ্কৰ সূচনা কৰিছে বিধায়ক আমিনুল ইছলামে। বিতৰ্কৰ কাৰণ নগাঁও জিলা শিক্ষা বিভাগে জাৰি কৰা এই নিৰ্দেশনা পত্ৰখন। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি নগাঁও জিলা শিক্ষা বিষয়াই জিলাখনৰ শিক্ষা অনুষ্ঠানসমূহক দিছিল এটা বিশেষ নিৰ্দেশনা। সোমবাৰে পুৱা 7:30 উত্তোলন কৰিব লাগিব ৰাষ্ট্ৰীয় পতাকা। পতাকা উত্তোলনৰ সময়ত জাতীয় সংগীতৰ লগতে গাব লাগিব বন্দে মাতৰম গীত। পিছে গীত গালে নহ'ব, এই দৃশ্য আপলোড কৰিব লাগিব বিশেষ পৰ্টেলত। জিলাখনৰ সকলো শিক্ষা অনুষ্ঠানতে এই নিৰ্দেশনা মানি ল'লে, কিন্তু মানি নল'লে ধিঙৰ বিধায়ক আমিনুল ইছলামে। সামাজিক মাধ্যমত AIUDFৰ বিধায়কগৰাকীয়ে আনকি বন্দে মাতৰম গীতটি ইছলাম ধৰ্ম বিৰোধী বুলিও দাবী কৰে। এই গীতটোত কিছু ইয়াত মানে হিন্দু দেৱ দেৱী যেনেকৈ দুৰ্গা আৰাধনা এনেধৰণৰ কথাবিলাকো আছে। আৰু ইছলাম ধৰ্মৰ যিটো ধৰ্মগ্ৰন্থ কোৰআন শ্বৰীফত আল্লাহ তালাই কৈছে যে একমাত্ৰ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্যক উপাসনা কৰিব নোৱাৰি বা তেওঁলোকৰ বন্দনা কৰিব নোৱাৰি। আৰু আল্লাহ তালাই কোৰআন শ্বৰীফত সমগ্ৰ মানৱ জাতিক যিটো মেছেজ দিছে যে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, নিয়ন্ত্ৰক একমাত্ৰ আল্লাহ তালা, মানুহৰ সৃষ্টিকৰ্তা, মৃত্যুদাতা আৰু সকলো জীৱ জন্তুৰ অন্নদাতা, সকলো একমাত্ৰ ক্ষমতাৰ অধিকাৰী আল্লাহ। আৰু আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য দেৱ দেৱীৰ উপাসনা কৰাটো আটাইতকৈ ডাঙৰ গুনাহ। একেটা বিষয়ক লৈ ধিঙৰ বিধায়কগৰাকীয়ে কৰে আন কেতবোৰ বিতৰ্কিত মন্তব্য। ইছলামধৰ্মী ছাত্ৰ ছাত্ৰীসকলক বন্দে মাতৰম গীত নাগাবলৈ কিদৰে উচতনি দিলে শুনক। বন্দে মাতৰম য'ত হিন্দু বা অন্য ধৰ্মৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকে গাব পাৰে, আৰু য'ত সকলো মুছলমান শিক্ষাৰ্থী আছে তাত অপশ্যনেল, যদি ক'ৰবাত কোনোবাই গাব পাৰে, কিন্তু বাধ্যতামূলকভাৱে এই গীতটো গাই পেলাই আপলোড কৰিব দিয়াটো এইটো এক হিচাপে ইছলাম ধৰ্মৰ ওপৰত এটা হস্তক্ষেপ। ইছলাম ধৰ্মৰ লোকসকলক বাধ্যতামূলকভাৱে কোনো অন্য ধৰ্মৰ দেৱ দেৱীৰ আৰাধনা কৰা বা তেনেধৰণৰ কিবা মন্ত্ৰ বা তেনেধৰণৰ কিবা ক'বলৈ বাধ্য কৰাটো আমি ভাবোঁ গণতন্ত্ৰৰ পৰিপন্থী, ভাৰতৰ সংবিধানৰ পৰিপন্থী। গতিকে এই বিষয়টো বাধ্যতামূলক কৰাটো কোনোপধ্যেই ভাৰতৰ গণতান্ত্ৰিক, ভাৰতৰ সাংবিধানিক ৰীতি নীতি মতে এইটো বৈধ নহয়। প্ৰত্যাশিতভাৱে বিধায়ক আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যই জোকাৰণি তুলিছে ৰাজ্যৰ ৰাজনীতিত। পিছে ইয়াৰ পৰিণতি কি হয় সেয়া সময়তহে লক্ষণীয় হ'ব। নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ সহযোগত ৰমেন কলিতা, অসম লাইভ 24।